আমাৰ জনজাতি সাংস্কৃতিক মহাসভা হোজাই জিলা সমিতিৰ তৰফৰ পৰা আমি যি কাৰ্যসূচী ৰাখিছোঁ অহা 10 তাৰিখে মানে শনিবাৰে জানুৱাৰীৰ 10 তাৰিখে পুৱা 8:30 বজাৰ পৰা আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম পতাকা উত্তোলনৰে। তাৰপিছত আবেলি 3টামান বজালৈকে আমাৰ কাৰ্যসূচী থাকিব। কি কাৰ্যসূচী আমাৰ ধৰি লওক আমাৰ কেন্দ্ৰীয় যিসকল নেতৃত্ব কেন্দ্ৰীয় সভাপতি যেনে ৰাজ্যিক সভাপতি দেবেন বসুমতাৰী থাকিব, মহামন্ত্ৰী থাকিব, তেনেকুৱা বিশিষ্ট ব্যক্তিসকলে আমাৰ ইয়াত আহিব। তেওঁলোকে আমাক অৱগত কৰাব এই নৱগঠিত হোজাই জিলা সাংস্কৃতিক মহাসভাৰ লক্ষ্যৰ উদ্দেশ্য কি, ৰাইজক আৰু গণ্যমান্য ব্যক্তিসকলৰ ওচৰত উপস্থাপন কৰিব, দাঙি ধৰিব। আমাৰ সমাজ ব্যৱস্থাত যিখিনি জনজাতি ভাই আছে, আমাৰ জনজাতি লোকসকলক তেওঁলোকে লগ ধৰিব। কেনেকুৱা আমি কাম কৰি যাব লাগে নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে, সংস্কৃতি ৰক্ষাৰ কাৰণে। আপোনালোকে যেনে জাতিটো ৰক্ষা কৰিবলৈ হ'লে সংস্কৃতিটো বহুত প্ৰয়োজন আছে, আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে নিজস্বভাৱে প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব সংস্কৃতি আছে আৰু তেওঁলোকে পৰিচালনা কৰি আছে। কিন্তু সমূহীয়াভাৱে কিছুমান কেতিয়াবা মাত দিবলৈ লগাত পৰে। সমূহীয়াভাৱে আমি একত্ৰিত হৈ যাবলৈ হ'লে এই অসম জনজাতি সাংস্কৃতিক মহাসভাখনৰ জন্ম হৈছে আৰু হোজাই জিলা সমিতি সেইটো কাৰ্যসূচীৰে আগুৱাই যাবলৈ বিচাৰিছোঁ আৰু তেওঁলোকৰ সহযোগ আমি কামনা কৰি দিনজোৰা কাৰ্যসূচী থাকিব। তাতে আমাৰ বিভিন্ন কলাকৃষ্টি আমাৰ ইয়াতে প্ৰদৰ্শন হ'ব একেবাৰে গাঁৱলীয়া হিচাপে। আৰু আমি ভোজনৰ ব্যৱস্থা কৰিছোঁ। প্ৰথমতেতো পুৱাৰ ভাগতে আমি জলপানৰ ব্যৱস্থা, তাৰপিছত পৰ্যায়ক্ৰমে আমি 1 বজাত ভোজনৰ ব্যৱস্থা কৰিছোঁ। আমাৰ জনজাতীয় ট্ৰাইবেল খানা হ'ব ইয়াতে, আপোনালোকে জানেই। তাৰপিছতে আকৌ মুকলি সভা হ'ব। আৰু আমি ইনভাইট কৰিছোঁ বিশিষ্ট অতিথি হিচাপে আমাৰ CM ছাৰ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক তেওঁ আহিব আশ্বাস দিছে। আৰু তেওঁৰ লগতে উপস্থিত থাকিব আমাৰ যি কি আছিলে নাম, ৰিতেশ ইংহি ডাঙৰীয়া উপস্থিত থাকিব, তেওঁ গতিকে তেওঁ উপস্থিত থাকিব। আৰু যিসকল আমাৰ জনজাতিৰ বিষয়ববীয়া থাকিব ইয়াতে, লগতে আমাৰ কিছু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আৰু তেনেকুৱা দিনজোৰা কাৰ্যসূচীৰে আমি এই কাৰ্যসূচীখন আগুৱাই দিম।